পালোঁ মানে আমাৰ দেৰি হ'ল মানে তেওঁলোকে 5টা বজাতে লোৱা কৈছে, মানে মানুহ আহিছে, ৱেইট কৰি আছে, লাইন কৰি আছে। এই আমাৰ এতিয়া দেৰি হ'ল, আমি এই কথাটো আগতেই নাজানো আৰু জনোৱাও নাই, পাব্লিকক জনোৱা মানে নটিচ দিব লাগিছিলে, সেইটোও কৰা নাই। দিব নোৱাৰে, তেওঁলোকৰ মানে 150 দিব পাৰে, 50 ছেকেণ্ড ভেকচিন আৰু নিউ ভেকচিনটো 100। ক'ভিড প্ৰট'কল মানে মানি লৈছে নে সেইটো কৰি অলৰেডি ৰেজিষ্টাৰ হৈ গ'ল। 4টা বজাৰ পৰা লাইন কৰিছে। এনে ক্ষেত্ৰত আমি আহিছোঁ, আমি সেই কথাটো নাজানো, একচুৱেলি নজনাৰ কাৰণে এইটো হৈছে। তেওঁলোকে আমাক জনাব লাগিছিল, মেছেজটো দিব লাগিছিল, মেছেজটো দিয়া আছে ইয়াত। আপুনি প্ৰথম ড'জ ল'ব আহিছে নেকি? না, ছেকেণ্ড ড'জ ল'ব লাগিছে। মেছেজটো আপোনালোকক দিয়া আছে, মাতা হৈছিলে? মাতা হৈছে, তাৰপিছত নাই বুলি কৈছে? নাই বুলি কৈছে। আহিছিলোঁ কাইলৈ কুপন ল'বলৈ কৈছে আহি পেলাই। আজি নহ'ব আৰু, আজি নহ'ব। দেৰি হৈ গ'ল বুলি কৈছে। কালি ৰাতিপুৱা আহি 8 বজাত দিব, তাৰ আগতে আহি লাইন কৰিব লাগিব। কৈছে আমাৰ এইটো উপায় নাই, আপোনালোকে লাইন কৰিবই লাগিব, লাইনত যেতিয়া আহিব আমি তেতিয়াহে দিম কুপন। এতিয়া কাইলৈ আকৌ আহি লাইন কৰিব লাগিব, 1.5-2 ঘণ্টা ৰৈ, এইটো বয়সত 2 ঘণ্টা ৰৈ থকাও দিগদাৰ লাইনত। এতিয়া আন অপশ্যনো নাই, কৰিবই লাগিব আৰু। মই দেখিছোঁ যে মোৰ নাম্বাৰৰ 110, মইতো আৰামত ৰখি আছোঁ, কিন্তু পিছত যে দেখিলোঁ ঠিক মোৰ আগৰ জনৰ 100 হৈ গ'ল, কৈছে আপুনি নাপাব, আপুনি ফাৰ্ষ্ট ড'জ। তাত ছেকেণ্ড ড'জৰ মানুহখিনি আহি গ'ল, অৰ্থাৎ মোৰ পিছৰ মানুহ ছেকেণ্ড ড'জ হোৱাৰ কাৰণে পাই গ'ল, মই কিন্তু নাপালোঁ। তাৰপৰা থিয় হৈছোঁ লাইনত, সেইটো ছিষ্টেম কৰিছে, ছিষ্টেমটোৰ কাৰণে হ'ল। সংখ্যা বঢ়াব লাগে, ভেকচিন সংখ্যা বঢ়াব লাগে। এটা কথা হৈছে কি, তেওঁলোকৰ যিটো আছে, হয় বহুতকেইটা চেণ্টাৰ আছে, চবকে আঁতিব লাগিব, তেওঁলোকৰ এটা ছিষ্টেম আছে নিশ্চয়, সেইটো আমি নকওঁ, কিন্তু সংখ্যাটো বঢ়াব লাগে আৰু ছিষ্টেমটো এনেকুৱা কৰিব লাগে যাতে মানুহবিলাক কমফৰ্টেবল হয়। 5:30 পৰা মই আজি 3rd ডে হ'ল। ক'ভিড প্ৰট'কল মানে মানি লৈছে নে সেইটো কৰি অলৰেডি ৰেজিষ্টাৰ হৈ গ'ল। 4টা বজাৰ পৰা লাইন কৰিছে। এনে ক্ষেত্ৰত আমি আহিছোঁ, আমি সেই কথাটো নাজানো, একচুৱেলি নজনাৰ কাৰণে এইটো হৈছে। তেওঁলোকে আমাক জনাব লাগিছিল, মেছেজটো দিব লাগিছিল, মেছেজটো দিয়া আছে ইয়াত। আপুনি প্ৰথম ড'জ ল'ব আহিছে নেকি? না, ছেকেণ্ড ড'জ ল'ব লাগিছে। মেছেজটো আপোনালোকক দিয়া আছে, মাতা হৈছিলে? মাতা হৈছে, তাৰপিছত নাই বুলি কৈছে? নাই বুলি কৈছে। ড'জৰ কাৰণে আহিছিলোঁ কাইলৈ কুপন ল'বলৈ কৈছে আহি পেলাই। আজি নহ'ব আৰু, আজি নহ'ব। দেৰি হৈ গ'ল বুলি কৈছে। কালি ৰাতিপুৱা আহি 8 বজাত দিব, তাৰ আগতে আহি লাইন কৰিব লাগিব। কৈছে আমাৰ এইটো উপায় নাই, আপোনালোকে লাইন কৰিবই লাগিব, লাইনত যেতিয়া আহিব আমি তেতিয়াহে দিম কুপন। এতিয়া কাইলৈ আকৌ আহি লাইন কৰিব লাগিব, 1.5-2 ঘণ্টা ৰৈ, এইটো বয়সত 2 ঘণ্টা ৰৈ থকাও দিগদাৰ লাইনত। এতিয়া আন অপশ্যনো নাই, কৰিবই লাগিব আৰু, সেই তেনেকুৱা হৈ আছে কথাটো। ছেকেণ্ড ড'জ মানে 50 কৰিছে, গতিকে আমি 100ত আমি যদিও নম্বৰ আছিল, কিন্তু ছেকেণ্ড ড'জৰ যেতিয়া হেৰি কৰিলে তেতিয়া আমি ড'জটো টোকনটো নাপালোঁ। মানে তেখেতসকলে কৈছে যে ছেকেণ্ড ড'জটো 50 কৰিছে আৰু ফাৰ্ষ্ট ড'জটো তাৰমানে 100 কৰিছে, গতিকে সেইটো কাৰণে আমি নাপালোঁ। আমি এতিয়া ৰিকুৱেষ্ট কৰিছোঁ, আমি চৰকাৰকো ৰিকুৱেষ্ট কৰোঁ, যদি পাৰে তাৰমানে ফাৰ্ষ্ট ড'জৰ যদি আৰু 50জন বঢ়াই দিয়ে, 100ৰ জেগাত যদি 50 কৰে, তেতিয়াহ'লে আমি অলপ নথৈ হ'ম। চৰকাৰক আমি ধন্যবাদ জনাম। তাৰমানে এইটো হৈছিলে যে 150 দিব, মই দেখিছোঁ যে মোৰ নাম্বাৰৰ 110, মইতো আৰামত ৰখি আছোঁ, কিন্তু পিছত যে দেখিলোঁ ঠিক মোৰ আগৰ জনৰ 100 হৈ গ'ল, কৈছে আপুনি নাপাব, আপুনি ফাৰ্ষ্ট ড'জ। তাত ছেকেণ্ড ড'জৰ মানুহখিনি আহি গ'ল, অৰ্থাৎ মোৰ পিছৰ মানুহ ছেকেণ্ড ড'জ হোৱাৰ কাৰণে পাই গ'ল, মই কিন্তু নাপালোঁ। 5:30 পৰা থিয় হৈছোঁ লাইনত, সেইটো ছিষ্টেম কৰিছে, ছিষ্টেমটোৰ কাৰণে হ'ল। সংখ্যা বঢ়াব লাগে, ভেকচিন সংখ্যা বঢ়াব লাগে। এটা কথা হৈছে কি, তেওঁলোকৰ যিটো আছে, হয় বহুতকেইটা চেণ্টাৰ আছে, চবকে আঁতিব লাগিব, তেওঁলোকৰ এটা ছিষ্টেম আছে নিশ্চয়, সেইটো আমি নকওঁ, কিন্তু সংখ্যাটো বঢ়াব লাগে আৰু ছিষ্টেমটো এনেকুৱা কৰিব লাগে যাতে মানুহবিলাক কমফৰ্টেবল